মই এই বিষয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমবাসী আৰু আমাৰ শিক্ষামন্ত্ৰী নাইবা বিভিন্ন নগাঁও ডিষ্ট্ৰিক্টৰ এডুকেশ্যন ব্লকৰ শিক্ষাখণ্ডৰ বিষয়াসকল নাইবা বৰমূৰীয়াসকলক জনাব বিচাৰোঁ। যেনেকৈ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত বহুকেইখন প্ৰাইভেট নাইবা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। তেওঁলোকৰ উইদাউট কোনো পাৰ্মিশ্যন নাই, তেওঁলোকৰ কোনো ৰেকৰ্ড নাই। তেওঁলোকে সন্ধিয়াৰ সময়ত স্কুল খুলি ৰাতি ডাইস্কুট ওলাই ল'লে। আমি যেতিয়া অফিচত গৈছোঁ মোৰ এটা অনুষ্ঠানৰ বাবে 7 বছৰত মই 2015 পৰা 2023 সেৱা পাৰ্মিশ্যন ৰেজিষ্ট্ৰেশ্যন ডাইস্কুট সেৱাকুট আমি 7-8 বছৰত ওলাব লগা হৈছে। আৰু এই কঠীয়াতলীৰ অন্তৰ্গত শিক্ষাখণ্ডৰ যিবোৰ ক্লাষ্টাৰ আছে এই ক্লাষ্টাৰৰ কিছুমান স্কুল আছে, যেনেকৈ পণ্ডিত ঘাট জ্ঞানজ্যোতি বিদ্যাপীঠ আছে, তাৰপিছত আমাৰ জুৰিবাৰ IR ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে বা তেনেকুৱা বহুত কেইখন আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। তেওঁলোকৰ কোনো পাৰ্মিশ্যন নাই, স্কুলত অপেনিং পাৰ্মিশ্যন নাই, ৰেল ৰেকৰ্ড নাই। তেওঁলোকে এক ৰাতিৰ ভিতৰত তেওঁলোকে ডাইস্কুট ওলাই ল'লে। আৰু আমাৰ কঠীয়াতলীৰ শিক্ষাখণ্ডৰ অন্তৰ্গত যিকেইজন ক্লাষ্টাৰৰ আমাৰ CRC আছে, BRP আছে, তেওঁলোকৰ ছত্ৰ ছায়াতহে এইখিনি গঢ়ি উঠিছে। কিন্তু মই ইয়াৰ জৰিয়তে মই আহ্বান জনাওঁ আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক যেন প্ৰতিটো ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি তদন্ত চলিব লাগে। যিখিনি উইদাউট পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে ডাইস্কুট এক ৰাতিৰ ভিতৰত ওলালে, 1-1.5 লাখ 2 লাখ টকালৈকে তেওঁলোকে লৈ এই ডাইস্কুট দিছে। নাই আমি যেতিয়া অনুষ্ঠানত ময়ো এটা অনুষ্ঠানৰ ডাইস্কুটৰ বাবে গৈছিলোঁ, তেতিয়া তেওঁলোকে ক'লে পাৰ্মিশ্যন নোহোৱাকৈ, স্কুল পাৰ্মিশ্যন নোহোৱাকৈ আমাৰ 2018-19 পিছত উইদাউট স্কুল পাৰ্মিশ্যন অপেনিং পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে ডাইস্কুট নাপায়। কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্টে কিছুমান আপাৰ ID PAN ID এইখিনি দিয়াৰ পিছত তেওঁ এই অনুষ্ঠানকেইটাৰ পাৰ্মিশ্যন নাই, অপেনিং পাৰ্মিশ্যন একো নাই। একো নোহোৱাকৈ তেওঁলোকে এক ৰাতিৰ ভিতৰত 1-1.5-2 লাখ টকালৈকে ৰেনিদেনি কৰি এই ক্লাষ্টাৰৰ CRC-সকল BRP-সকল শিক্ষাখণ্ডৰ আমাৰ শিক্ষা বিষয়াসকলে কেনেকৈ ডাইস্কুট প্ৰদান কৰিছে। তেওঁলোকৰ এৰিয়াৰ স্কুল পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে যেন ডাইস্কুট দিছে, এইখিনি এতিয়ালৈকে তেওঁলোকে তদন্ত কৰা নাই। গতিকে এইখিনি মই আইনৰ আওতাত আনিব বিচাৰোঁ। গতিকে এইখিনি এটা উপযুক্ত তদন্ত হ'ব লাগে। উইদাউট পাৰ্মিশ্যন নোহোৱাকৈ কেনেকৈ তেওঁলোকে ডাইস্কুট পালে। যেনেকৈ আমাৰ জুৰিপাৰ IR ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এখন আছে, তেওঁলোকে সন্ধিয়াৰ সময়ত স্কুল কৰি ৰাতিৰ ডাইস্কুট ওলাই ল'লে, তেওঁলোকৰ কোনো পাৰ্মিশ্যন নাই। পণ্ডিত ঘাট এখন স্কুল আছে, এইটো আমাৰ ৰিজাৰ্ভ অঞ্চলত আছে। আজিৰ যুগত আমাৰ যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি বিভিন্ন মন্দিৰ মছজিদ গীৰ্জা আমাৰ ৰিজাৰ্ভ অঞ্চল নাইবা চৰকাৰী ভূমিত থকাৰ বাবে তেওঁলোকে বুলডোজাৰ চলাইছে, তে আজিৰ যুগত যিকেইটা স্কুল আমাৰ গভৰ্ণমেণ্ট মাটিত আছে, ৰিজাৰ্ভ মাটিত আছে, তেওঁলোকে ডাইস্কুট কেনেকৈ পালে। গতিকে এই গোটেইখিনি মই আইনৰ আওতাত তেওঁলোকে আনি উপযুক্ত তদন্ত এটা কৰাৰ বাবে মই অসমৰ শিক্ষামন্ত্ৰী নাইবা আমাৰ বিভিন্ন ধৰণৰ এডুকেশ্যন ব্লকৰ বিষয়াসকলক মই আহ্বান জনাওঁ, উপযুক্ত এটা তদন্ত হ'ব লাগে এইকেইটা অনুষ্ঠানত। এতিয়া আমাৰ যিটো কঠীয়াতলী শিক্ষাখণ্ডৰ অধীনত সকলোতকৈ বেছি কেলেংকাৰী হৈ আছে। আমাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত যিবোৰ ক্লাষ্টাৰ আছে, যেনেকৈ মোৰ ক্লাষ্টাৰটো জুৰিপাৰ ক্লাষ্টাৰ। আমাৰ জুৰিপাৰ ক্লাষ্টাৰত 2টা অনুষ্ঠান, সন্ধিয়াৰ সময়ত স্কুল হৈছে, ৰাতিৰ ভিতৰত ডাইস্কুট হৈছে। তেওঁলোকৰ কোনো পাৰ্মিশ্যন এতিয়ালৈকে পোৱা নাই। পাৰ্মিশ্যন নোহোৱাকৈ, স্কুল পাৰ্মিশ্যন নোহোৱাকৈ 2024-ত কেনেকৈ তেওঁলোকে ডাইস্কুট পায়। আমাৰ যিটো পণ্ডিত ঘাট আছে, পণ্ডিত ঘাট জ্ঞানজ্যোতি বিদ্যাপীঠ, এইটো আমাৰ চৰকাৰী ভূমিত আছে। তেওঁলোকে ডাইস্কুট পালে, তেওঁলোকৰ ডাইস্কুটটো 18100510003, এইটো তেওঁলোকৰ ডাইস্কুট। আৰু তেওঁলোকৰ কোনো পাৰ্মিশ্যন এতিয়ালৈকে পোৱা নাই। হয়, চৰকাৰী ভূমিৰ বিদ্যালয়, তাৰ কোনো তেওঁলোকৰ পাৰ্মিশ্যন নাই। পাৰ্মিশ্যন নোহোৱাকৈ 2024-ত কেনেকৈ তেওঁলোকে ডাইস্কুট ওলালে। আমাৰ এইখিনি CRC-সকল, আমাৰ ভিউসকল তেওঁলোকে কি কাৰণত চকু দিয়া নাই, এইখিনি তদন্ত কি কাৰণত কৰা নাই।
গতিকে এইখিনি তদন্ত কৰাৰ বাবে মই আহ্বান জনাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।